কৃষ্ণ শ্ৰোতাৰূপী বাপাই সমস্ত। আজিৰ পৰা আমি তৃতীয় স্কন্ধৰ ভাগৱতৰ কথাৰূপখিনি আৰম্ভ কৰিছোঁ। তৃতীয় স্কন্ধ আৰম্ভ কৰাৰ আগতে ভগৱান কৃষ্ণক বন্দনা কৰি 5টা পদ লিখিছে। আহক ইয়াৰ আমি কথাৰূপ শ্ৰৱণ কৰোঁ। কৃষ্ণ জয় জগন্নাথ জগ তদয়াদি মূল যাহাৰ স্মৰণে হৈ পাতক নিৰ্মূল। জগতৰ আদি কাৰণ জগতৰ গৰাকী জগন্নাথৰ জয় হওক। যিজনক স্মৰণ কৰিলেই মানুহৰ সকলো পাপ নাইকিয়া হৈ যায়। যাৰ নাম নাৱে কৰে সংসাৰৰ পাৰ হেনয় কৃষ্ণক কৰোঁ কোটি নমস্কাৰ। যিজনৰ নামটোৱে এখন নাৱৰ দৰে, যি নামে এই দুখৰ সংসাৰ সাগৰ পাৰ কৰাই দিয়ে, সেই কৃষ্ণক মই কোটি কোটি বাৰ নমস্কাৰ কৰিছোঁ। জয় জয় দৈৱ কিনন্দন আদি দেৱ ব্ৰহ্মা মহেশ্বৰ যাক সদা কৰে সেৱ মূৰ্খ পণ্ডিত হৈ লৈল যাৰ নাম হেনয় কৃষ্ণক কৰোঁ পৰিয়া দৈৱকীৰ পুত্ৰ সকলো দেৱতাৰ আদি দেৱতা কৃষ্ণৰ জয় হওক। সৃষ্টিৰ দেৱতা ব্ৰহ্মা আৰু সংহাৰৰ দেৱতা শিৱয়ো যাক সদায় সেৱা কৰি থাকে। যিজনৰ নাম ল'লেই এজন একেবাৰে মূৰ্খ মানুহ পণ্ডিত হৈ যায়, সেই কৃষ্ণক মই দণ্ডৱত পৰি প্ৰণাম কৰিছোঁ। অ জয় জয় ঈশ্বৰকে সব সদা শিৱ যাৰ মায়া পাশে বন্দী জগতৰ জীৱ মিলে মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে কৰোঁ প্ৰণিপাত হেন কৃষ্ণৰ চৰণে। হে সকলোৰে ঈশ্বৰ কেশৱ সদায় মংগলময় কৃষ্ণ, আপোনাৰ জয় হওক। আপোনাৰ মায়াৰ বান্ধোনতেই গোটেই জগতৰ জীৱ বন্দী হৈ আছে। যিজনৰ নাম শুনিলে আৰু কীৰ্তন কৰিলেই মোক্ষ বা মুক্তি পোৱা যায়, সেই কৃষ্ণৰ চৰণত মই প্ৰণাম জনাইছোঁ। নমো দামোদৰ দেৱ দৈৱকী নন্দন ভকত অভয় দাতা সত্য সনাতন যাহাৰ মায়াত হুৱে সৃষ্টি স্থিতি লয় হেন কৃষ্ণ চৰণ
শিবুপদশয়। হে দামোদৰ, হে দৈৱকীৰ পুত্ৰ, হে ভকতক অভয় দিওঁতা, হে সত্য আৰু সনাতন পুৰুষ, আপোনাক নমস্কাৰ। যিজনৰ মায়াৰ দ্বাৰাই এই জগতৰ সৃষ্টি পালন আৰু ধ্বংস হয়, সেই কৃষ্ণৰ চৰণত আশ্ৰয় লৈ মই এই ভাগৱতৰ পদবোৰ ৰচনা কৰিবলৈ ওলাইছোঁ। কৃষ্ণ পদ পংকজ ধৰি হৃদয়ত গুৰুৰ শৰণ মনে কৰি শিৰোগত। সৃষ্টি স্থিতি লয় মাধৱ বৰ মুখ্য লীলা। কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা। শ্ৰীকৃষ্ণৰ পদুমৰ দৰে চৰণ হৃদয়ত ধাৰণ কৰি গুৰুৰ চৰণ মূৰত লৈ মাধৱৰ সৃষ্টি স্থিতি প্ৰলয় আৰু মুখ্য লীলাৰ কথা কৃষ্ণৰ দাস শংকৰে পদত ৰচনা কৰিলে। শংকৰদেৱে কৈছে, এই যিখিনি কথা ক'বলৈ ওলাইছোঁ সেয়া সাক্ষাৎ অমৃতৰ দৰে মহাভাগৱতৰ কথা। তাৰ লগত বুজিবলৈ সহজ হ'বৰ বাবে মই বামন পুৰাণৰ কিছু কথাও মিহলাই দিছোঁ। ভাগৱত আৰু বামন পুৰাণ দুয়োখন কথাকে একেলগে মিহলাই লিখিলোঁ। যেনেকৈ গাখীৰত মৌ মিহলালে খাবলৈ অতি সোৱাদ লাগে, তেনেকৈ এই কথাও বেছি সোৱাদযুক্ত হ'ব। হে সভাৰ সকলো সদস্য, তোমালোকে মন দি শুনা। এতিয়া তৃতীয় স্কন্ধৰ ভাগৱতৰ পদ আৰম্ভ হৈছে। এই অনাদিকালৰ পৰা চলি অহা সৃষ্টি কেনেকৈ হ'ল? যাৰ মুক্তি পোৱাৰ ইচ্ছা আছে তেওঁ এই কথা মন দি শুনক। ৰজা পৰীক্ষিতে শুকমুনিক সুধিছে, হে গুৰু, আপোনাৰ মুখৰ পৰা অমৃতৰ দৰে ভাগৱতৰ কথা শুনিলোঁ। যিমানেই শুনিছোঁ সিমানেই আৰু শুনিবলৈ মন গৈছে। যেনেকৈ অমৃত খালে কেতিয়াও আমনি নালাগে, তেনেকৈ আপোনাৰ কথা শুনিও মোৰ তৃপ্তি হোৱা নাই। এতিয়া হে ঋষি, মোৰ মনৰ এটা ডাঙৰ সংশয় দূৰ কৰক। সৃষ্টিৰ মাজত ঈশ্বৰ কেনেকৈ এজন অকল ব্ৰহ্মতত্ত্ব হৈ থাকে? সেই হৰিয়ে কেনেকৈ এই তিনিখন জগত সৃষ্টি কৰে? এই কথা শুনিবলৈ মোৰ বৰ মন গৈছে। আপুনি কৃষ্ণৰ চৰিত্ৰ কওক। নাৰায়ণে কেনেকৈ জগত সৃজিলে? ব্ৰহ্মা আদি দেৱতাসকলক কেনেকৈ সৃজিলে? 7খন স্বৰ্গ কেনেকৈ বনালে? তলৰ 7খন পাতাল কেনেকৈ সৃজিলে? 7 দ্বীপ 7 সাগৰ থকা এই পৃথিৱী, নদ নদী সৰোবৰ, পশু পক্ষী গছলতা, চৰাচৰ জীৱ, মেৰু মণ্ডল পৰ্বত, গোটেই ব্ৰহ্মাণ্ড কেনেকৈ নিৰ্মাণ কৰিলে? সেই সৰ্বজ্ঞ ঋষি, মোক সবিশেষ কওক। কোনে এই সাগৰেৰে সৈতে পৃথিৱীখনক ধৰি আছে? পৃথিৱীখন তললৈ কিয় নপৰে? পৃথিৱী কিয় লৰে বা কঁপে? হে ঋষি, মোৰ এই সকলো সংশয় ছেদন কৰক। শুকমুনিয়ে ক'লে, হে পৰীক্ষিত, শুনা, মই সৃষ্টিৰ কথা কওঁ, তুমি মনটো থিৰ কৰা। এই সৃষ্টি কৰা, পালন কৰা আৰু প্ৰলয় কৰা, এইটোৱেই মাধৱৰ প্ৰধান লীলা। তুমি নিজেও এই কথা শুনি তৰিলা আৰু আনকো তৰালা। তুমি কৃষ্ণৰ পৰম ভকত। যদিও তুমি নিজেই এইবোৰ কথা জানিবলৈ সমৰ্থ, তথাপি তুমি যে প্ৰশ্ন সুধিছা সেয়া লোকৰ উপকাৰৰ বাবেহে। এই কথা শুনি সংসাৰৰ মানুহে উদ্ধাৰ পাব। ৰজাক এনেদৰে প্ৰশংসা কৰি শুকমুনিয়ে নিজৰ মনটো থিৰ কৰিলে আৰু হৃদয়ত কৃষ্ণৰ চৰণ চিন্তা কৰিলে। জয় কৃষ্ণ বুলি মুখত উচ্চাৰণ কৰি তেওঁ পুৰণি সৃষ্টিৰ কথা ক'বলৈ আৰম্ভ কৰিলে। হে ৰজা, সৃষ্টিৰ লীলাৰ কথা পিছত কৈছোঁ, আগতে পৃথিৱী কেনেকৈ আছে শুনা।
এই পৃথিৱীৰ তলত 7খন পাতাল আছে আৰু সেই পাতালৰ তলত গোটেই ব্ৰহ্মাণ্ডখনক বেৰি কেৱল পানীয়েহে পানী আছে। সেই বিশাল জলৰাশিৰ ওপৰত ভগৱান হৰি নিজেই কাছৰ ৰূপ ধৰি আছে। তেওঁৰ শৰীৰ 50 কোটি প্ৰহৰ বহল, অৰ্থাৎ অতি বিশাল। সেই কুৰ্মৰ পিঠিত সৰ্বৰূপী ভগৱান অনন্ত নাগ হাজাৰটা ফণা মেলি আছে। অনন্তই এই সমগ্ৰ ব্ৰহ্মাণ্ডক ধাৰণ কৰি আছে। অনন্ত নাগৰ হাজাৰটা ফণাত থকা মণিবোৰ সূৰ্যৰ দৰে জ্বলি থাকে। মণিৰে সৈতে ফণাবোৰ দেখিবলৈ শিখৰে সৈতে বগা পৰ্বতৰ দৰে লাগে। সেই হাজাৰ ফণাৰ ভিতৰত 8টা প্ৰধান ফণা 8 দিশলৈ বহল হৈ আছে। সেই 8টা ফণাৰ ওপৰত 8টা দিগ্গজ, অৰ্থাৎ 8 দিশত পৃথিৱী ধৰি থকা 8টা হাতী আছে। সেই একোটা দিগ্গজৰ শৰীৰ 12,000 প্ৰহৰ দীঘল, অতি বিশাল। দেৱতা, অসুৰ, নাগ সকলোৱে সদায় সেইসকলক জপ বন্দনা কৰি থাকে। সেই দিগ্গজবোৰে নিজৰ বলৰ অহংকাৰেৰে মহলীলা কৰি নিজৰ পিঠিত 8টা ডাঙৰ পৰ্বত ধাৰণ কৰি আছে। মহালীলা কৰি নিজৰ পিঠিত 8টা ডাঙৰ পৰ্বত ধাৰণ কৰি আছে। সেই পৰ্বতবোৰৰ ওপৰত সাগৰৰ সৈতে গোটেই পৃথিৱীখন আছে। দেখিবলৈ যেন এখন চাঙৰ ওপৰত আলফুলকৈ থৈ দিয়াৰ দৰে পৃথিৱীখন আছে। যেতিয়া যি দিশৰ দিগ্গজে নিজৰ গাটো লৰায়, তেতিয়া সেই দিশৰ পৰাই ভূমিকম্প হয় বুলি জানিবা। এয়াই ভূমিকম্পৰ কাৰণ বুলি পুৰাণত কোৱা হৈছে। যেতিয়া তলত থকা কশ্যপৰূপী বিষ্ণু আৰু অনন্তনাগে হামি মাৰে বা অলপ লৰচৰ কৰে, তেতিয়া 7খন মেৰু মণ্ডৰ পৰ্বতে সৈতে মুনিয়ে কৈছে, সেই পৰীক্ষিত, এই সকলোবোৰ কৃষ্ণৰ যোগমায়াৰ বলহে বুলি জানা। সুখদেৱে কৈছে, হে পৰীক্ষিত, তোমাক পৃথিৱী কেনেকৈ আছে তাৰ কথা ক'লো, এতিয়া মহাপ্ৰলয় কেনেকৈ হয় তাৰ ব্যৱস্থা শুনা।